এতিয়াৰ পৰা খাৰুপেটীয়াৰ যিসমূহ শাক-পাচলি সেই শাক-পাচলি ফুলতো নাখাব। খাৰুপেটীয়াৰ শাক-পাচলিত যিসকল খেতিয়ক আছে সেই খেতিয়কে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে আৰু যদিহে খাৰুপেটীয়াৰ যিসমূহ শাক-পাচলি থাকে সেয়া যদি খায় তেতিয়াহ'লে কিন্তু কিডনি বেয়া হৈ পৰিব আৰু এয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেটো দেখিবলৈ পোৱা যায় খাৰুপেটীয়াত বিশেষকৈ শাক-পাচলিসমূহ যি উৎপাদন কৰা হয় বৃহৎ পৰিমাণৰ শাক-পাচলিসমূহ উৎপাদন কৰা হয় তাৰ পৰা ৰপ্তানি কৰা হয় বিভিন্ন প্ৰান্তৰ বজাৰত গুৱাহাটী মহানগৰীতো আহে লগতে বিভিন্ন প্ৰান্তত যায় আৰু সেই খাৰুপেটীয়াৰ যিসমূহ শাক-পাচলি আছে সেই শাক-পাচলি যদি কোনো গ্ৰাহকে লয় নাইবা কোনোৱে যদি ক্ৰয় কৰে আৰু সেইসমূহ যদি খায় তেতিয়াহ'লে কিন্তু কিডনিৰ বেমাৰ হ'ব পাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। এই মুহূৰ্তত আমি সবিস্তাৰিত খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আৰু জনাইছোঁ যে খাৰুপেটীয়াৰ শাক-পাচলি এতিয়াৰে পৰা ভুলতো আপোনালোকে নাখাব। খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনি হয়তো বেয়া হৈ পৰিব পাৰে আৰু খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনিৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'ব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খাৰুপেটীয়াৰ কৃষকে অধিক বেছি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে যাৰ ফলত কিডনিৰ ভয়াৱহ ৰোগ হ'ব পাৰে। খাৰুপেটীয়াৰ পৰা শাক-পাচলি চৰকাৰে ক্ৰয় নকৰে। বেজি দিয়া বেঙেনা আমি ক্ৰয় কৰিলে চৰকাৰে উত্তৰ দিব লাগিব আৰু অসমীয়া যুৱক যুৱতীয়ে খেতি কৰক চৰকাৰে এয়া জনাইছে আহ্বান জনাইছে আৰু সেই শাক-পাচলি যিসমূহ শাক-পাচলি যুৱক যুৱতীয়ে অসমীয়া যুৱক যুৱতীয়ে ক্ৰয় কৰিব সেইসমূহ শাক-পাচলিহে ক্ৰয় কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে। নিবনুৱা যুৱক যুৱতীক খেতি কৰাৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট পৰিমাণে সহায় কৰিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাইছোঁ খাৰুপেটীয়াৰ শাক-পাচলি এতিয়াৰে পৰা ভুলতো নাখাব। খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনি হয়তো বেয়া হ'ব। খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনিৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। লগতে এই কথা উল্লেখ কৰিছে যে নিবনুৱা যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীয়ে উৎপাদন কৰিব লাগিব। সেই যুৱক যুৱতীয়ে শাক-পাচলি খেতি কৰিব লাগিব আৰু চৰকাৰে সেই শাক-পাচলিৰ ক্ৰয় কৰিব লাগিব। লগতে নিবনুৱা যুৱক যুৱতীক খেতি কৰাৰ ক্ষেত্ৰত যিসমূহ খৰচ হয় সেই সকলোবোৰ চৰকাৰে দিব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। নৱবৰ্ষৰ পহিলা দিনটোতে এনেধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হয়গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক-পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছোঁ, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলোঁ। প্ৰথম ধানৰ দাম দিলোঁ, গামোচাৰ দাম দিলোঁ, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলোঁ। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছোঁ নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰোঁ যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰোঁ। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰোঁ আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই।
শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হয় গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনীৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰোঁ, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হয় গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনীৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগীক সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰোঁ, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই।